নতুনকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰা সকলৰ ভেৰিফাইড লিষ্ট এখন ওলাই আহিছে আৰু এইখন লিষ্টত আপোনালোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব পাৰিব আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে তেনে ক্ষেত্ৰত পেজটো ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব যাতে আপোনাৰ ফ্ৰেণ্ডসকলে এই বিষয়ে জানিব পাৰে আৰু তেওঁলোকেও চেক কৰিব পাৰে। তো এতিয়া বেছি কথা নাপাতি মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ লিষ্টটো চেক কৰিব পাৰিব। নতুন লিষ্টখন চোৱাৰ বাবে জাষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ব্ৰাউজাৰ ওপেন কৰি জাষ্ট আপোনালোকে লিখিব PM আৱাজ গ্ৰামীণ বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ পাইছে আপোনালোকে এই ওয়েবসাইটৰ ওপৰত ক্লিক কৰিব। আপোনাৰ সুবিধাতে মই লিংকটো দি ৰাখিম। এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আৱাজ শপ নামৰ এটা অপচন আছে, ইয়াতে ক্লিক কৰিব। দেন আপোনালোকে ৰিপৰ্টছ অপচনত ক্লিক কৰিব। ৰিপৰ্টছ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে জাষ্ট ইয়াৰ পৰা কি কৰিব লাগিব, এই যেটো ই নম্বৰত আছে আপোনালোকে দেখিবলৈ পাছত বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফ্ৰজেন আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে স্টেপ বাই স্টেপ ডিটেইলছসমূহ দি থাকিব লাগিব। ওকে, তো প্ৰথমতে ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব ইয়াৰটো, ঠিক আছে। ইয়াতে আপোনালোকে 2025 যেটো ইয়াৰ আছে আপোনালোকে 25-26 এটো সিলেক্ট কৰিব। দেন আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আমি যেটো স্কিমৰ বাবে চাম হেতু। তাৰ পিছত ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব ষ্টেট, আপোনালোকৰ ষ্টেট নেমটো সিলেক্ট কৰি দিব। ষ্টেট নেমটো সিলেক্ট দেন আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিস্ট্ৰিক্টৰ নেমটো সিলেক্ট কৰি দিয়ক। ডিস্ট্ৰিক্ট নেমটো সিলেক্ট কৰাৰ পিছত জাষ্ট আপোনালোকে ইয়াতে সিলেক্ট কৰিব আপোনালোকৰ ব্লকৰ নাম। ওকে, ব্লকৰ নামটো সিলেক্ট কৰাৰ পিছত আহি যাব আপোনালোকৰ ইয়াতে পঞ্চায়তৰ নামটো আপোনালোকে সিলেক্ট কৰি দিব। পঞ্চায়ত নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকে যেটো সংখ্যা দেখিলৈছে এটো ইকুৱেল কৰি জাষ্ট আপোনালোকে সাবমিট অপচনত ক্লিক কৰি দিব লাগিব। ইকুৱেল কৰাৰ পিছত আপোনালোকে জাষ্ট সাবমিট অপচনত ক্লিক কৰি দিব। ইয়াতে চাওক সাবমিট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আহিছে ডাটা নট ফাউণ্ড। এতিয়া চাওক বহুত সংখ্যক ঠাইত বা বহুত কেইটা গাঁও পঞ্চায়ত এনেকুৱা ডাটা নট ফাউণ্ড দেখুৱাব পাৰে কিয়নো এতিয়ালৈকে কিছুমান কি পঞ্চায়তত এতিয়ালৈকে আপডেটটো হোৱা নাই, ঠিক আছে। সো এতিয়া চাওক আপোনালোকক মই অন্য এটা পঞ্চায়ত সিলেক্ট কৰি দেখুৱাই আছো কেনেকৈ লিষ্টটো আহিব। মই ইয়াতে অন্য এটা পঞ্চায়ত সিলেক্ট কৰি সাবমিট কৰিলো। সো ইয়াতে লিষ্ট আহে নাই, ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে এইখন পঞ্চায়ত কিন্তু লিষ্ট আহিছে আৰু ইয়াতে চাওক ভেৰিফাইড আপোনালোকে দেখিবলৈ পাইছে, লগতে কিন্তু কিছু সংখ্যকৰ ৰিজেক্ট হৈ গৈছে। তো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে কেনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব যে আপোনালোকৰ নাম ভেৰিফাইড হৈছে নে নাই। তো ভিডিঅ ভাল পালে নিশ্চয় লাইক কৰি পেজটো